অন্তৰংগ সাহিত্য সমাজ বৈঠালাংছৰ উদ্যোগত বৈঠালাংছ প্ৰেছ ক্লাবত এখনি কবি সন্মিলন অনুষ্ঠিত হৈ যায়। অন্তৰংগ সাহিত্য সমাজৰ আজীৱন উপদেষ্টা টংক কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত এই সন্মিলনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয় পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে অন্তৰংগ সাহিত্য সমাজৰ সভাপতি মুন কুমাৰ ডেকাই। স্মৃতি তৰ্পণ কৰে বৈঠালাংছ কেন্দ্ৰীয় নামঘৰৰ নামঘৰীয়া বুবুল শইকীয়াই। ইয়াৰ পাছতেই স্বভাৱ কবি হেমৰাম দাসৰ কাব্যগ্ৰন্থ কাব্য সংহিতা উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক কমল কুমাৰ মেধিয়ে। মুন কুমাৰ ডেকাৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনিত বৈঠালাংছৰ ইতিহাস, সামাজিক জীৱন তথা ৰামায়ণ, মহাভাৰত, উপনিষদৰ বিভিন্ন কাহিনীৰ আধাৰত ৰচিত বহুকেইটি কবিতা প্ৰকাশিত হৈছে। ওৰেটো জীৱন কাব্য চৰ্চা কৰি আনকি অতি জটিল ৰোগত আক্ৰান্ত হৈও কাব্য চৰ্চাৰ জৰিয়তে জীৱনক জয় কৰা কবি হেমৰাম দাসৰ কবিতাসমূহৰ ভূয়সী প্ৰশংসা কৰে উন্মোচক কমল কুমাৰ মেধিয়ে। ইয়াৰ পিছতেই অনুষ্ঠিত কবি সন্মিলনত কবিতা পাঠ কৰে বিশিষ্ট কবি গিৰেণ গোপ, চন্দ্ৰ কুমাৰ বৰা, শিৱপ্ৰসাদ বৰা, সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী, নলিনী তামুলী, কাছাং ৰংফাৰ্পি, অনিমা গোহাঁইকে ধৰি কেইবাগৰাকী নবীন প্ৰবীণ কবিয়ে। অনুষ্ঠানটিত অংশ লৈ কবি কমল কুমাৰ মেধি আৰু হেমৰাম দাসে মনৰ ভাৱ এনেদৰে ব্যক্ত কৰে। বৈঠালাংছ খনি অতিকে পুৰণি আমাৰ মৰমৰ ঠাই, আছো ভাত ভৰি আমি মিলি জুলি আমাৰ ভেদাভেদ নাই। কাৰ্বি কছাৰী, নেপালী বঙালী, নগা খাচী গাৰো ভাই, একে জননীৰ সন্তান আমি, অসমী আমাৰ আই। ইয়াৰ মাজেৰে বৰপানী নদী আছে যে সদায় গৈ, যুগ যুগ ধৰি আহিছে প্ৰকাশী চিৰ যুগমীয়া হৈ। তাৰ পাৰতে সপ্তাহৰ মূৰত এখনি বজাৰ বহে, পাহাৰ ভৈয়ামৰ ভিন্নভাষী লোকৰ ইয়াতে সমন্বয় ঘটে। ইয়াৰ মাজতে জুৰি এটি আছে পাহাৰৰ পৰা বয়, কুকুৰা কাটিলে জুৰিটি বোৱালে কাৰ্বি ৰাইজে কয়। মানে কুকুৰা, হাত মানে কাটা, লাংছ মানে জুৰি বয়। বৈঠালাংছ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এটি অত্যন্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হৈ গ'ল, সাহিত্যৰ অনুষ্ঠান। এই অনুষ্ঠানত আমাৰ এগৰাকী স্বভাৱ কবি হেমৰাম দাসৰ কাব্য সংহিতা নামৰ এখন নিৰ্বাচিত কবিতাৰ সংকলন আজি উন্মোচিত হৈছে। আমি গ্ৰন্থখন উন্মোচন কৰিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি অন্তৰংগ সাহিত্য সমাজে এক কবিতাৰ মনজ্ঞ এটা অনুষ্ঠান আয়োজন কৰিছিলে আৰু বৈঠালাংছকে ধৰি এই বৃহত্তৰ অঞ্চলকে ধৰি অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত কবিয়ে ইয়াত কবিতা পাঠ কৰিলে। আৰু বৰ্তমান সময়ত আমি সামাজিক যি ধৰণে এক বিচ্ছিন্নতা, এটা মনৰ মাজৰ যি ব্যৱধান গাঁওবিলাকত সমাজত এটা অলিখিতভাৱে এটা পৰম্পৰা আৰম্ভ হৈছে, য'ত আমি হৃদয়ৰ পৰা হৃদয়ৰ এক বিচ্ছিন্ন ভাৱনাৰ এটা আৰম্ভ হৈছে। আমি টেকন'লজি ব্যৱহাৰ কৰিলেও, আমি তথ্য প্ৰযুক্তিৰ শেহতীয়া আমি ৰূপ আমি পাইছোঁ যদিও আমি ক'ৰবাত অনুভৱ কৰোঁ যে আমি ইজনে সিজনৰ পৰা লাহে লাহে মনৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছোঁ। আমাৰ মানুহৰ মাজত সমাজত হৃদয়ৰ পৰা হৃদয়ৰ ব্যৱধান যেন বাঢ়ি গৈছে। তেনেকুৱা এটা পৰিস্থিতিত অন্তৰংগ সাহিত্য সমাজৰ দৰে অনুষ্ঠানে আমাৰ মনৰ যি ব্যৱধান, এই ব্যৱধানটো নাইকিয়া কৰে। আমাৰ হৃদয়ৰ পৰা হৃদয়ৰ যি ব্যৱধান, এই ব্যৱধানটো নাইকিয়া কৰে আৰু সাহিত্য ৰচনাৰ যি পৰিৱেশ, সংস্কৃতি চৰ্চাৰ যি পৰিৱেশ, এই পৰিৱেশটোক সজীৱ আৰু শক্তিশালী কৰি তোলে। গতিকে আজি অন্তৰংগ সাহিত্য সমাজৰ এই অনুষ্ঠানে মই ভাবোঁ যে বৈঠালাংছ অঞ্চলটোক নতুন ধৰণে সমৃদ্ধ কৰিলে, নতুন ধৰণে উজ্জীৱিত কৰিলে আৰু আমি ভাবোঁ যে এই সৃষ্টিশীল জয়যাত্ৰা অব্যাহত থাকিব। পশ্চিম কাৰ্বি আংলঙৰ পৰা জেছন ইংহিৰ ৰিপৰ্ট, অসম টুডে।